নমস্কাৰ কমৰক সুদু আপোনালোকে এক্সাম সেন্টাৰত OMR শীট কেনেকৈ ফিল আপ কৰিব OMR শীট ফিল আপ কৰোতে যদি আপুনি ভুলক্ৰমে কিবা এটা সংখ্যা মিস্টেক কৰে ভুলক্ৰমে লিখে তেতিয়ালে তাৰ সলিউশন কি হ'ব বা এনেধৰণে যদি আমি OMR শীট ফিল আপ কৰোতে যদি নিজৰ ৰোল নম্বৰ বা এই গোল চিনবিলাক গুৰাওতে যদি মিস হয় বা ভুল হয় তেতিয়ালে আমাৰ ৰিজাল্ট বা আমি হে এক্সামত অসাকৈ ফেল কৰিম নেকি বা আমাৰ ৰিজাল্ট উইথেল হ'ব নেকি এইটো লৈ বহুতৰ এটা প্ৰশ্ন মনত উদয় হয় এই গুটেকিনি বিষয় মই আজিৰ ভিডিঅত আপোনালোকৰ মাজত শেয়াৰ কৰিম সো কৰি চাব প্ৰথমতে মই আপোনালোকক দেখুৱাই ল'ব বিচাৰিছো যে OMR শীটখন আমি কেনেধৰণে এডমিট কাৰ্ড বা কুৱেশ্যন পেপাৰৰ পৰা কেনেধৰণে ফিল আপ কৰিব লাগে এইখিনি জনাই লম তাৰ পিছতে মই কম যে আপোনালোকে যদি OMR শীটখন ফিল আপ কৰোতে ভুলক্ৰমে কিবা এটা সংখ্যা ভুল লিখে তেতিয়ালে কি কৰিব তাৰ সলিউশন কি হ'ব তাৰ বিষয় মই লাষ্টত জনাম এতিয়া প্ৰথমতে আমি চাম এইখন হৈছে OMR এনসাৰ শীট ইয়াতে আপোনাৰ নাম থাকিব ৰোল নম্বৰ থাকিব আপোনাৰ পেপাৰ কোড আপোনাৰ পেপাৰৰ সিৰিজ গুটেইখিনি থাকিব এতিয়া মই প্ৰথমতে ইয়াত যাও ইয়াতে নাম থাকিব আপোনালোকৰ ক্যান্ডিডেটস নেম ঠিক আছে এই ক্যান্ডিডেটস নেমটো আপোনাৰ নামটো ইয়াতে ক্যাপিটেল লেটাৰত লিখিব লাগে কেতিয়াবা এই ক্যান্ডিডেটস নেমটো এনেকুৱা সাইডত বা OMR শীটখনৰ বেক সাইডেও থাকে বা একেবাৰে তলত থাকে সো এইটো লৈ কনফিউজ হ'ব নালাগে কিন্তু এতিয়া ৰোল নম্বৰ হ'ব প্ৰথমতে কি থাকিব এনে ধৰণে ৰোল নম্বৰটো দিয়া থাকিব এতিয়া ৰোল নম্বৰ মই কেনেকৈ ফিল আপ কৰিম দেখাই দিম ইয়াতে মই এখন এডমিট কাৰ্ড লৈছো SLRC ইয়াতে এইটো হৈছে এপ্লিকেশন নম্বৰ এইটো আপোনালোকে ৰোল নম্বৰ জাগাত কেতিয়াও ফিল আপ নকৰিব ঠিক আছে বহুতে কি কৰে কনফিউজ হৈ যায় যে এই এপ্লিকেশন নম্বৰটোকে তাত লিখি দিয়ে কিন্তু আসলতে ৰোল নম্বৰটো হেইটো 200337 মই ইয়াতে লিখিম 2 OMR শীটখনত মই লিখিম ঠিক আছে ৰোল নম্বৰ ইয়াতে আপোনালোকে এই অংকখিনি বহাই দিব কেনেকৈ বহাব ইয়াতে আছে 200 ঠিক আছে এনেকৈ লিখিব 00 তাৰ পিছত কি আছে 003378 অল 3378 ইয়াতে মই লিখিলো 9 এনে ধৰণে আপোনালোকৰ নম্বৰ থাকিব 203378 ঠিক আছে এইটো হৈছে 9 এতিয়া আমি গোল কৰিব লাগে এই সংখ্যাটো ঠিক আছে কাৰেক্টটো মই প্ৰথমতে জনাইলাম কেনেকৈ কাৰেক্ট কৰে এতিয়া কি হ'ব 2 আছে এতিয়া ইয়াত এটোত 012 আছে এতিয়া আমাৰ ইয়াত কি আছে 2 হল নে এটো হৈছে আমাৰ 2 সো ইয়াত মই কি কৰিম এই 2 জায়গাত ইয়াত মই কি কৰিম ইয়াত আপোনালোকে গোল কৰিব লাগিব কিন্তু গোল কৰোতে মনৰ ৰাখিব যে আপোনাৰ কলমৰ চাহিখিনি যাতে এই সাৰ্কলৰ আউট নহয় ঠিক আছে আউটসাইডত নপৰে এইখিনি মনৰ ৰাখিব একদম ইনসাইডত গুটেইখিনি ৰাউন্ড খুব ধুনিয়াকে গোল কৰিব এইটো হৈছে আপোনাৰ এনসাৰকেৰ গুটেইখিনি মেইন বিষয়বস্তু যদি আপুনি এইখন লেটাৰ কৰে কিন্তু প্ৰবলেম হ'ব এটা তাৰ পিছত আছে শূন্য আছে সো মই ইয়াতে কি কৰিম শূন্যটো কোড গুৰা ইয়াত শূন্যটো ইয়াত গুৰাই দিম ঠিক আছে ইয়াত মই শূন্য গুৰাই দিম ইয়াতো শূন্য আছে ইয়াত মই গুৰা ইয়াৰ পুনে পুনে ঠিক আছে ইয়াৰ পুনে পুনে গুৰাব লাগিব ইয়াৰ পুনে পুনে ঠিক আছে ইয়াত ঠিক আছে ইয়াত তাৰ পিছতে 3 আছে ইয়াতে 0 1 2 3 মই ইয়াত 3 টো কি কৰি দিম গোল কৰি দিম ওকে তাৰ পিছত ইয়াতে আছে 3 ইয়াতে 3 আছে মই ইয়াত গোল কৰি দিম ওকে তাৰ পিছত ইয়াত কি আছে 7 আছে 1 2 3 4 5 6 7 সো মই ইয়াত 7 টো ঠিক আছে ইয়াত 7 আছে মই 7 টি ইয়াত গোল কৰিলো তাৰ পিছতে 8 আছে 8 টি ইয়াত হ'বগে ঠিক আছে 8 টো মই ইয়াত কি কৰিম গোল কৰিম তাৰ পিছত কি আছে 9 আছে 9 ৰ জায়গাত মই গোল কৰিম এইটো হৈছে এনে ধৰণে আমি ফিল আপ কৰিব লাগে 1 ত যদি 2 যদি প্ৰথম গড়টো যদি কি হয় 1 থাকে তেতিয়ালে 1 ফিল আপ কৰিব 2 থাকিলে 2 এনে ধৰণে কৰিব ঠিক আছে বুজি পাইছেনে এনেকৈ যাব এতিয়া তাৰ পিছতে আছে সিট নাম্বাৰ যদি আপোনাক সিট নাম্বাৰ দিয়ে তেতিয়ালে আপোনাৰ সিট নাম্বাৰটো ইয়াতে মই লিখিম সাপোজ সিট নাম্বাৰ আপোনাৰ 03341 দিছে তেতিয়ালে আপুনি 0 ইয়াতে 3 দিছে 3 কৰিব 2 দিলে 2 অল ইয়াতে মই লিখিছো 1 তেতিয়ালে 1 কৰিব যদি 6 দিয়া থাকে 6 এনে ধৰণে ইয়াত কি কৰিব ফিল আপ কৰি দিব তাৰ পিছতে ইয়াতে
কুৱেশ্যন বুকলেট নাম্বাৰ ইয়াতে কুৱেশ্যন বুকলেট নাম্বাৰ ওকে কুৱেশ্যন বুকলেট নাম্বাৰটো এনেধৰণে ইয়াত দিয়া থাকিব ঠিক আছে OMR sheetত নাথাকিলে এনেধৰণে দিয়া থাকিব সো এই নাম্বাৰটো 1245 মই 1245 বুলি ইয়াতে লিখিছো ঠিক আছে কুৱেশ্যন বুকলেট নাম্বাৰটো মই বনাই লৈছো যে 1 2 4 5 6 7 এটা কি কৰিব 1 আছে 1 কৰিব ইয়াত গোল কৰিব 2 ইয়াত 2 আছে তাৰ পিছত 4 4 কোড আছে ইয়াত তাৰ পিছতে 5 আছে ইয়াতে 5ত কি কৰিব দুনিয়াকে গোল কৰিব ইয়াত 6 আছে 6ৰ জায়গাত গোল কৰিব ইয়াত 7 আছে এনেধৰণে গোল কৰিব এতিয়া কুৱেশ্যন বুকলেট সিৰিজ এটা কুৱেশ্যন বুকলেট সিৰিজ কোনটো হয় এটা কুৱেশ্যন বুকলেট সিৰিজটো এইটো হয় এ হয় নে এ হয় সো ইয়াতে মই কি কৰিম এ আছে ইয়াত মই কি কৰিম এ জায়গাত মই কি কৰিম ইয়াতে এটো গোল কৰি দিম ইয়াত এ মোৰ কুৱেশ্যন বুকলেট কোড কি হয় এ হয় মই ইয়াত কি কৰিম এ কৰিম ইয়াতে কি কৰিম ইয়াত মই এ লিখি লম এ হয় ইয়াত লিখিলো তাৰ পিছত ইয়াতে দুনিয়াকে কি কৰিলো গোল কৰি দিলো ওকে গোল কৰাৰ পিছত এইখিনি কৰা হল এতিয়া তাৰ পিছতে আপোনালোকে কি কৰিব মই মিস্টেক হলে কি কৰিব লাগে মই কৈ আছো হা প্ৰথমতে দেখাই এতিয়া আমি কি কৰিম 1 নম্বৰৰ পৰা এনসাৰ খিনি কৰি যাব লাগে 1 নম্বৰৰ পৰা আমি এনসাৰ খিনি কৰিব লাগে আপোনালোকে অদাই মনৰ ৰাখিব এই এনসাৰটো কি কৰিব একদম ধুনিয়াকে গোল কৰিব ঠিক আছে এনেকে গোল কৰিব আউটসাইডত যাতে না যায় কিন্তু আপুনি ভুল ক্ৰমে যে 1 ৰটো বি হ'ব লাগিছিলে কিন্তু মই এ মাৰি দিলো তেতিয়ালে আপুনি কি কৰিব নোৱাৰে যদি এনেকে ডাবল কে যদি ঘূৰাই দিয়া হয় তেতিয়ালে এই কুৱেশ্যনটো কি হ'ব ৰং হ'ব সো এটা কুৱেশ্যনৰ অপচন এটাতে আপুনি টিক মাৰিব লাগিব দুটা মাৰিলে আপোনাৰ কেনসেল হ'ব ঠিক আছে কিন্তু নেগেটিভ মাৰ্কিং আছে ঠিক আছে নেগেটিভ মাৰ্কিং টকাৰ ক্ষেত্ৰত OMR sheetটো কেনেকৈ ফিল আপ কৰিব পাৰে এটো স্কিপ কৰিব পাৰে সাইন্টিফিক মেথড ঠিক আছে মই এখিনি নেক্সট পৰৱৰ্তী ভিডিঅত কম এতিয়া হেখিনি কোলে এনসাৰটো কৰিব লাগে এতিয়া যদি আমি কম যে কেনেকৈ কৰিব লাগে এটো মই জেনিবা দৰিলো 3 আছিল ইয়াতে মই কি লিখিলো 3 আছিল মই 3 টু জায়গাত কি লিখিলো 4 ঘূৰাই দিলো একো প্ৰবলেম নাই এইটো যদি আপুনি এই গোল চিন বিলাক যদি ঘূৰাওতেও যদি মিস্টেক হয় তেতিয়ালে আপুনি একো টেনশন লব নালাগে এইখিনি আপুনি কাৰেক্টকে লিখি দিলে হয় ঠিক আছে এইখিনি কাৰেক্টকে লিখি দিব ওকে যদি আপুনি ইয়াত লিখিছিলে 37 হ'ব লাগিছিলে আপুনি লিখি দিলে 38 তেতিয়ালে একো নাই আপুনি অকমান ইয়াৰ ওপৰত কি লিখিব পাৰে 7 লিখি দিব পাৰে যেটো কাৰেক্ট হয় এইটো লিখি দিব নহলে এইটো মিস্টেক হলেও আপুনি এই তলৰ কিনি উদ্দকে ফিল আপ কৰিলে হৈ যাব কিন্তু আপুনি যদি দুইটাই যদি ভুলকে ফিল আপ কৰে মিস্টেক কৰে তেতিয়ালে কিন্তু প্ৰবলেম আছে যদি অকল এইটো ভুল কৰিলে লিকুড নাম্বাৰিং লিকুতে ভুল হল কিন্তু ভুল কৰোতে কাৰেক্টকে ঘূৰাইছে তেতিয়ালে একো প্ৰবলেম নাই ঠিক আছে এইখিনি চাব আৰু সদায় মনৰ ৰাখিব আমাৰ এনসাৰ কে কৰোতে কি হয় এনসাৰ শীট বিলাক কৰোতে মিস্টেক কৰে এ টো মাৰিব লাগে বি মাৰি দিয়ে সি টো মাৰিব লাগে ডি মাৰি দিয়ে সো এইখিনি পৰা বি কেয়াৰফুল ওকে ইমানখিনি আছিল পৰৱৰ্তী সময়ত কম যে আমি কেনেধৰণে নেগেটিভ মাৰ্কিং টকা এক্সামটো ওভাৰটেক কৰিম বা নেগেটিভ মাৰ্কিং কোৱাৰ পৰা আমি বাছি থাকিব পাৰিম লগতে আমি কি কৰিব লাগে চাৰিটা অপচন থাকিলে আমি টুক্কা কেনেকে মাৰে সাইন্টিফিক টুক্কা কেনেকে লগাই পেলাই আমি কাৰেক্ট আনসাৰ কৰিব পাৰিম তাৰ বিষয়ে মই পৰৱৰ্তী ভিডিঅত জনাম সো সকলোকে আজিৰ ভিডিঅ' তো ধন্যবাদ জনাই আজিৰ ভিডিঅ'ত ইমানতে ধন্যবাদ জনাই পৰৱৰ্তী ভিডিঅ'ত লগ পোৱাৰ আশা ৰাখিলো